ছোৱালী এজনীয়ে মাকক সুধিছিল যে মা আমি ছোৱালীবোৰৰ স্বাধীনতা ক'তনো বাৰু। মাকে ক'লে যে বিয়াৰ পাছত হাজবেণ্ডৰ লগত এতিয়াৰ স্বাধীনতা বুলি একোৱেই নাই। তাৰপিছত বিয়াৰ পাছত আকৌ সুধিলে হাজবেণ্ডক যে ছোৱালীসকলৰ স্বাধীনতা ক'ত। হাজবেণ্ডে ক'লে বিয়াৰ আগত যি কৰিলা এতিয়া আৰু ঘৰ সংসাৰত ধ্যান দিয়া। গ'ল এতিয়া সময় গৈ পালে ল'ৰাৰ ওচৰত। ল'ৰাৰ বয়স 20 পাৰ হ'ল। এদিন ল'ৰাকো সুধিলে যে বোপা শুনচোন আমি ছোৱালীবোৰৰ স্বাধীনতা ক'তনো বাৰু। তেতিয়া ল'ৰাই ক'লে যে আগতেতো কৰিলাই যি কৰিবৰ, এতিয়াতো শেষ সময় হ'ল, এতিয়া আমাৰ মতে অলপ চলিবলৈ শিকা। আচলতে ক'বলৈ গ'লে আমি ছোৱালীখিনিৰ স্বাধীনতা নাই। আজিৰ পৰা কালিৰ পৰা পৰহি কৰোঁতে সময়টো শেষ হৈ গ'ল। আচলতে পষ্টটো এইটো মই পঢ়িছিলোঁ ফেচবুকত, সেইটোৱে শ্বেয়াৰ কৰিলোঁ। সেইকাৰণে যথাৰীতিমতে যেতিয়াই পাৰি আৰু মানুহে নিজৰ জীৱনটো এনজয় কৰিব লাগে। বাৰু বহুতখিনি আগুৱাই আহিলোঁ। অথনি যে দেখিলে টেবুলত বস্তুখিনি, এইখিনি কিন্তু মানে মায়ে লৈ আহিছে। কোনোবা এটা দিনত আগৰ হয় ভিডিঅ'টো, মায়ে ফুৰিব আহিছিলে যে আমাৰ গছৰ আম লগতে কণী হাঁহৰ আৰু কিছু আম যি বেছি পকি গৈছিল সেয়া পিউৰি বনাই লৈ আহিছিলে। আৰু লগতে বহুত কিবা কিবি দেখা পালে আৰু ডিটেইলছত কি ক'ম। আৰু ৰাইচাৰ কাৰণে ড্ৰেছো আনিছিলে, টপটো মানে, আৰু পেণ্টটো আগৰে অনা আছিল নতুন, সেইটোও পিন্ধাই দিছিলোঁ। আৰু তাৰপিছতে কণীখিনি ফ্ৰিজত থৈ ল'লোঁ। আৰু এয়া এতিয়া মিছা মাছখিনি যে দেখা পাইছে, এয়া মানে মোৰ ভণ্টিৰ খুব প্ৰিয় হয়, লৈ আহিছে। আৰু লগতে দুটা এনেকুৱা ডাঙৰ চাইজৰ 3টা মাছ আছিল, এয়া লৈ আহিছে। মানে এয়া মাছ লোকেল, আমাৰ বিলপাৰৰ পৰা আনিছে, তাতে পোৱা যায় যে। আৰু লগতে এয়া ইলিচ মাছ, আৰু লগতে বেপাৰীয়ে সাগৰৰ মোৱা বুলি কয়, নদীৰ মোৱা, কিন্তু এইটো মোৱা নহয় আচলতে, নামটো মই পাহৰিলোঁ এতিয়া, মায়ে জানে, সেয়া মাছ হয়। তাৰপিছত সেই মাছখিনি মায়ে কাটি দিবলৈ ল'লে। আৰু তাৰপিছত আমি লাঞ্চ কৰি এয়া আমাৰ ৰাইজা শুই আছে। মানে অলপ সময় কাৰণে আহিছিলে যে, অলপ সময়তে যিখিনি পাৰিছোঁ আৰু কৰি চবৰ পচন্দ অনুসৰি মানে অকণকৈ বনাইছোঁ। যাবগৈ তেওঁলোক। তাৰপাছত এয়া মই আবেলি চাহখিনি খাই ল'ব লৈছোঁ। ৰাইজা শুই আছে। গাখীৰ চাহ অকণৰ লগত তেনেকুৱা নিমকি অকণ হ'লে একদম জমি যায়। আৰু মই খুব ভাল পাওঁ। আৰু নিমকি চাহ খাই কোনে ভাল পাই জনাব দেই। আৰু এইখিনিতে কৈ থৈছোঁ, যদি মোৰ ভিডিঅ'টোৰ কোনো এটা অংশ হয় আপোনালোকৰ ভাল লাগে, এটা লাইক কৰি যাব, কাৰণ আপোনালোকৰ এটা লাইক মোৰ ভিডিঅ'টো আন বহু মানুহলৈ পঠিয়াবলৈ সাহাৰ্য কৰিব। আৰু তাৰপাছত এয়া আমাৰ ৰাইজা ফুৰিব গৈছিলে। এই ভিডিঅ'টো বহুত কিছুদিন আগৰে হয়। তো ফুৰি আহোঁতে তাই এনেকুৱা এটা বাবল গান মেবি আৰু এটা ঘড়ী লৈ আহিছিল, আৰু সেইটোকে দেখুৱালোঁ। তাৰপিছত মই এনেকুৱা কেঁচা জলকীয়া কিছুমান মানে বহি এতিয়াতো আৰু তেনেকুৱা বিশেষ কাম নাই, তো লৈ আহিছিলে বজাৰৰ পৰা। তো ভাবিলোঁ এতিয়া গুচাই থৈ দিওঁ ধুনীয়াকৈ এনেকৈ। তো এনেকৈ থৈ দিলে বহুত দিনলৈ ফ্ৰেছ থাকে আৰু ফ্ৰিজত। আৰু এতিয়া আৰু এটা বস্তু শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আমাৰ ৰাইচাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ আহি গ'ল আৰু কপি। তো তাই মাছালা খুব ভাল মাৰ্কছ পাইছে, প্ৰথম হয় আৰু এতিয়াতো ভালেই। তাৰপাছত কি হৈ গৈ নাজানো, দোৱা কৰিব আপোনালোকে মোৰ ছোৱালীজনীলৈ। তাই গোটেইকেইটাতে 50 আনিছে। জাষ্ট ড্ৰয়িঙত তাই কিবা এটা কম পাইছিল, মেবি 3-4 তেনেকুৱা। আৰু বাকী গোটেইকেইটা সেই ছাবজেক্টটো তাই 50 পাইছে। এতিয়া বহিছে খেলনা দোকান লৈ, আৰু সেইখিনি আপোনালোকক দেখুৱাবলৈ কি যে ৰিকুৱেষ্ট কৰি আছে, সেইখিনি আচলতে নেদেখালে নহয়। আৰু এয়া সজাই লৈছে
মই খোজা দিছোঁ অলপ অলপ আৰু বাকী তাইও মানে ট্ৰাই কৰিছে আৰু এই টেবুলখনতে লৈ পেলাই একদম পূৰা খেলি থাকে থিয় হৈ তো আজি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰিবলৈ মানে খুবেই এটা আপত্তি কৰি আছিলে সেইকাৰণে ভাবিলোঁ যে ল'ৰা ছোৱালী আপত্তিটো কেতিয়াবা ৰাখিব হয় তো দেখুৱাই দিলোঁ আপোনালোকক আৰু তাৰ সৰু কিটচেনটো কেনেকুৱা লাগিছে জনাব লাইক এটা কৰি দিব দেই আৰু মোক সুধিছে কি খাবা মই কৈছিলোঁ যে বিৰিয়ানী খাম বিৰিয়ানী খাবলৈতো মাংস নাই কৈছে ফিছ কাৰী বনাব বুলি আজিলৈ ইয়াতে সামৰণি ভাল লাগিলে ডেফিনেটলি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বাই বাই